ৰাজ্যিক কেবিনেটৰ দৃষ্টান্তমূলক সিদ্ধান্ত অসমত নিষিদ্ধ গোমাংস আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিবেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক সেই সামাজিক সভাটো গোমাংস খাব পৰা ৰাজ্যৰ হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ গোমাংসৰ বিক্ৰী সামাজিক অনুষ্ঠানতো নিষিদ্ধ হ'ল গোমাংস ভক্ষণ কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা অভিযোগ আছিল যে কোনোবাই গোমাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশ্যন অফ বিফ has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places, beef can be served. So, itu amar jikhon act asile, he actot ekhini ami notun provision logam. Aru moi bhabu je ei provision by ei ব্যবস্থাই amar jitu originally যে আমি অসমত কেটল প্ৰহিবিশ্যন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কটা আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া সেইটো আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেণ্ট কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন আৰু সভাপতি ভূপেন বৰাৰ বাবে ৰাজ্যিক কেবিনেটে গোমাংস ভক্ষণ নিষিদ্ধকৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে বুলি স্পষ্ট কৰি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গোমাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত আৰু যেন তেওঁলোকেও গোমাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিতো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক দ্যাট ইজ देयर পলিটিক্যাল সিদ্ধান্ত বাট টুডে আৱাৰ কেবিনেট হেজ ডিসাইডেড টু prohibit consumption of beef in public places including hotel and restaurant অৰ্থাৎ অসমত এতিয়া গোমাংস নিষিদ্ধ হ'ল ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ বাবে ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ আঁৰত ৰকিবুল হুছেইন আৰু ভূপেন বৰাই দায়ী বুলি স্পষ্ট কৰিলে প্ৰাক্তন বিধায়ক আব্দুল আজিজে আজি এই যেটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো আজি ৰকিবুল হুছেইনৰ কাৰণে হ'ল যোৱা উপনিৰ্বাচনত তেখেতৰ আজি বিজেপি কৰা মানুহে গোমাংস খাইছে হেতু লৈ ইমান হল্লা চিল্লা কৰিব নালাগিছিল ৰকিবুল হুছেইন সাহেবে ইমান হল্লা চিল্লা কৰিব উচিত হোৱা নাই মুছলমানসকলৰ তো সামাজিক অনুষ্ঠান হতে গোমাংসটো ব্যৱহাৰ কৰে এটো কৰে কিন্তু এতিয়া চৰকাৰৰ যেটো আইন হৈছে এটো তো মানিব লাগিব গতিকে মানে আজি ৰকিবুল হুছেইনৰ কাৰণে এইটো সিদ্ধান্ত গভৰ্ণমেণ্টে যে লৈছে ৰকিবুল হুছেইনে ইয়াৰ জবাব দিব পাৰিবনে যে গোমাংস লৈ পেলাই যেটো ৰাজনীতি যোৱা উপনিৰ্বাচনত তেখেতে কৰিলে হসা অৰ্থত ক'বলৈ গ'লে আজি এই কথাটো যদি প্ৰসংগটো ভূপেন বৰাই আৰু ৰকিবুল হুছেইনে আজি নানিলে হয় হয়তো আজি অসম চৰকাৰে এই কেবিনেটত এই সিদ্ধান্ত নলে হলে ৰকিবুল হুছেইনৰ বাবে নিষিদ্ধ হ'ল মুছলমান সম্প্ৰদায়ৰ গোমাংস ইয়াৰ বাবে ৰকিবুল হুছেইনে ক্ষমা বিচাৰিব লাগিব আনকি সংখ্যালঘু অঞ্চলত ৰকিবুল হুছেইনৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ দাবী জনালে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলামে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এইখিনি জ্ঞানটো থাকিব লাগিছিল যে গোমাংস খোৱালে বা গাহৰি মাংস খোৱালে ছাগলী মাংস খোৱালে মানুহে ভোট নিদিয়ে কিন্তু তেওঁ কি উদ্দেশ্য প্ৰণোদিত বুলি ভাবি আৰু মুছলমানসকলক হস্তীয়া ৰাজনীতি কৰিবলৈ আবেগৰ ৰাজনীতি কৰিবলৈ এই গোমাংসটোকে ব্যৱহাৰ কৰিলে ৰকিবুল হুছেইনৰ কাৰণে এইটো হোৱা যেন আমাৰ এটা অনুমান হৈছে তো অসমবাসী ৰাইজে
মানে এতিয়া ৰকিবুল হুছেইনক বৰ্জন কৰাৰ সময় আহি পৰিছে কিয়নো আমি খাদ্য খাওঁ আৰু খাদ্য খাই ৰকিবুল হুছেইন ডাঙৰীয়া কিয় ৰাজনীতি কৰিব লাগে ৰকিবুল হুছেইনটো মুছলমানৰ অভিভাৱক নহয় ৰকিবুল হুছেইনটো সংখ্যালঘুৰ অভিভাৱক নহয় ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিলে AIUDFও এইটো কংগ্ৰেছে এটা মানে লুজ ডেলিভাৰী দিছে আৰু মাননীয় চতুৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা 6 কোবাই দিছে এই ইস্যুটো হৈছে বিজেপিৰ ফিল্ডত খেলি থকা এটা বস্তু মই বুজি নাপালো কংগ্ৰেছে এই ফিল্ডত এই ইস্যুটোলৈ কিয় খেলিবলৈ গ'ল এই ইস্যুটোলৈ খেলিবলৈ গৈ এতিয়া গোটেই ৰেষ্টুৰেণ্ট পাব্লিক প্লেচ আমাৰ হোটেল কতো খাব নোৱাৰিব তাৰ পিছত বিজেপিয়ে মানে কংগ্ৰেছে কিয় এইটোক লৈ খেলিবলৈ গ'ল কিয় এইটো খেলিবলৈ গৈ গোটেই সিস্টেমটো বন্ধ কৰি দিলে ইয়াৰ কিন্তু ৰেসপন্সিবিলিটি কংগ্ৰেছে ল'ব লাগিব ইছলাম ধৰ্মত গোমাংস ভক্ষণ কৰাটো বাধ্যতামূলক নহয় এই মন্তব্যৰে এক প্ৰকাৰ কেবিনেটৰ সিদ্ধান্তক সমৰ্থন কংগ্ৰেছ নেতা আব্দুল খালেকৰ প্ৰথম কথা হৈছে যে গোমাংস মুছলমানৰ কাৰণে ফৰজ নহয় কম্পালচৰি নহয় যেনেকৈ নামাজ পঢ়িব লাগে ৰোজা ৰাখিব লাগে জাকাত দিব লাগে গোমাংসটো ফৰজ নহয় বহুত পৃথিৱীৰ এনেকুৱা বহু মুছলমান দেশ আছে য'ত গোমাংস নাখায় ৰকিবুল হুছেইন অসমৰ ত্ৰাণকৰ্তা নহয় ৰকিবুল হুছেইনৰ বক্তব্যৰ ভিত্তিত ৰাজ্যিক কেবিনেটে গোমাংস নিষিদ্ধকৰণৰ সিদ্ধান্ত কেনেকৈ ল'ব পাৰে বুলি প্ৰশ্ন সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ ৰকিবুল হুছেইনৰ এটা কথা প্ৰসংগ লৈ এইটো এটা কথা হ'ব পাৰে নেকি ৰকিবুল হুছেইনে অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয় আৰু তেখেতৰ কথা মতে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ হটকাৰী সিদ্ধান্ত লৈছে এই কথাটো ঠিক এই কথাটো আমি মানি ল'ব পৰা নাই কিন্তু ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক সময় উপযোগী আখ্যা দিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰকিবুল হুছেইন ডাঙৰীয়া হয়তো আজিৰ তাৰিখত তেওঁ ভাল পাইছে ভূপেন বৰাৰ কথা ক'ব নোৱাৰোঁ তেওঁ মানে স্থিতি কেতিয়াবা কয় যে এইবিলাক থাকক কেতিয়াবা নাথাকক কিন্তু বহু লোকে ভাল পাইছে বহু লোকৰ লগতে ৰকিবুল হুছেইন ডাঙৰীয়াটো ভাল পাইছে এইটোৱে তেওঁলোকে কৰি আছে নিজৰ ল'ৰাক বিজয়ী কৰাৰ কাৰণে বাই ইলেকশ্যনত গোমাংসৰ ওপৰত যি হৈজুই কৰিলে সেই হৈজুইৰ ফল কিন্তু আজি কিন্তু অসমৰ সংখ্যালঘু মুছলমান বা কওক গৰিয়াই কওক মৰিয়াই কওক দেশী মানুহে কওক গোটেইখিনি কিন্তু তেওঁৰ এই কুকৰ্মৰ পৰিণাম কিন্তু ভুগিব লগা হ'ল হুছেইনে নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে নিজৰ ল'ৰাক বাই ইলেকশ্যনত জয়ী কৰাৰ কাৰণে তেওঁ এই গোমাংস ইস্যুটো জোৰদাৰভাৱে গোটেই অসমব্যাপী বিয়পাই দিলে ৰকিবুল হুছেইনৰ অভিযোগৰ বাবে অসমত গোমাংস নিষিদ্ধ হোৱাত ক্ষোভ প্ৰকাশ কৰিলে ৰকিবুল হুছেইনৰ সমষ্টিৰ ৰাইজে ৰকিবুল হুছেইন গো বেক ৰকিবুল হুছেইনৰ ধুবুৰী পৰ্বত নিষেধ কৰক ধুবুৰী সমষ্টিৰ কলগাছিয়াত ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰাইজৰ ৰকিবুল হুছেইন মুৰ্দাবাদ মুছলমানৰ বাবে মুছলমান বিৰোধী নেতাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি উত্তল শ্লোগান দিয়ে কলগাছিয়াৰ ক্ষুব্ধ ৰাইজে ৰকিবুল হুছেইন মুৰ্দাবাদ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন মুৰ্দাবাদ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ধুবুৰীত নাহিব সরকারে বন্ধ করা নাই কিন্তু রকিবুল হোসেন নিজেই দিল্লিত যাই এই বস্তুটো বন্ধ করার একটা সিদ্ধান্ত লইছে তার একটা চক্রান্ত আমি ভাবিছিলো যে ইসলাম ধর্ম মানুহগিলাক সুরক্ষা দিব রকিবুল হোসেন তা হিটো তো নহল আর পিছত দেখা গেল যে তেও আর মুসলিম বিরোধী মানুষ ধুবুৰী লোকসভা সমষ্টিত আর এই গড়িয়া মরিয়া এই ধুবুৰী সমষ্টিত আর সমাবত দিয়া নহব তেওক বর্জন করা হব তেওতকৈ আমাৰ এই শুকুৰ আলীয়ে ভাল ৰাজনীতি আৰম্ভ কৰিছে চাবুকুৰিত নতুনকৈ আমি ধুবুৰীৰ পৰা তেওঁক 10 লাখতকৈ অধিক ভোটত জিকাই দিছিলোঁ ইবাৰ আহক ৰকিবুলে 500 ভোটো নাপায় ধুবুৰীৰ ৰাইজে তীক্ষ্ণ সমালোচনা কৰিলে নিজৰ এই সাংসদ ৰকিবুল হুছেইনৰ এই তুগলগী মন্তব্যক আনহাতে ৰকিবুল হুছেইনক খলনায়ক আখ্যা চামগুৰি সমষ্টিৰ ৰাইজৰ চামগুৰি সমষ্টি ভোটাৰ হিচাপে কৈ আছো আজি গোটেই অসমখন কপোৱাৰ এটাই কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াই গু মাংস লৈ পেলাই এনেকুৱা গোটেই অসম কপাই দিছে আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা ডিসিশন ল'বৰ কাৰণে বাধ্য কৰিছে তেখেত কৰ হয় তেখেতো একজন অৰ্ডিনাৰী সংখ্যালঘু নেতা তেওঁ ঢাকাৰ পৰা আহিছে তেওঁ বাংলাদেশী হয় তাৰ ল'ৰাটো যে ইলেকশ্যনত আহিছে সেইটো কাৰণে তাৰ মাথাটো মগজত কিবা বেয়া হৈ গৈছে সেইটো কাৰণে তাৰ কামটো হোৱা নাই
জিকিব পৰা নাই কাৰণে সেইটো এতিয়া গৰু মাংসটো এই বন্ধ কৰিবলৈ বিচাৰিছে। যি চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰৰ পৰাজয়ৰ পিছতেই ৰকিবুল হুছেইনে গো মাংসক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। সেই চামগুৰিৰ ৰাইজে দাবী জনালে 25 বছৰে সমষ্টিটোত গুণ্ডাৰাজ চলোৱা ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ লগতে সংখ্যালঘু ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। ৰকিবুল হুছেইনে ক'ব নালাগিছিল একচুৱেলি, কিন্তু সি আজি এনেকুৱা হৈছে পাগল কুকুৰৰ নিচিনা। নহ'লে আজি তাৰ ল'ৰা পৰাজয়ৰ পিছত সি এনেকুৱা মন্তব্য কৰিব পাৰিছে। আমাৰ হিচাপে ৰকিবুল হুছেইনকে মুছলমান এলেকাত তাক বয়কট কৰিব লাগে। মুছলমান এলেকাত সি সোমাব নোৱাৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।